নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আৰু আজি আপোনালোকক মই দেখাবলৈ লৈ আছোঁ আমাৰ যিখন লখিমপুৰৰ যোৰহাটলৈকে যিখন দলং হ'বলৈ গৈ আছে এই দলংখন। আৰু মই এতিয়া বৰ্তমান আছোঁ ধুনাগুৰি ঘাটত। আৰু ধুনাগুৰি ঘাটৰ বৰ্তমান এই খুঁটা সম্পূৰ্ণ হৈ আছে এইটো চাইডে, আৰু এইটো চাইডেও হৈ আছে। মই আগলৈ গৈ আছোঁ, আপোনালোকক সকলো দেখাই আছোঁ আজি তালৈকে কোনফালেদি কেনেকৈ কি দলং কেনেকৈ বনাই আছে। তো ভিডিঅ'টো চাই থাকিব। এইখন দলংখন আপোনাক সেইফালে দেখাইছোঁ। মই অলপ আগলৈ আহিলোঁ। এইটো চাইডে এইফালে ৰাস্তা পূৰা বামত হৈ পানীৰ খুঁটা, সেই খুঁটাবিলাকো প্ৰায় হৈছেগৈ। এইবিলাক অলপ অলপ দেখিছে আপোনালোকে এনেকৈ, তাত দেখিছে মাজত, সেইখিনি হ'বলৈ টাইম লাগিব। হয়তো সেইখিনি খৰালিহে আকৌ কাম ষ্টাৰ্ট হ'ব। যিখিনি বামৰ কাম সেইখিনি অলৰেডি হৈয়ে গৈছে খুঁটা, সেইখিনি খুঁটা হৈ গৈছে। এইখন আপোনাৰ ধুনাগুৰি, ইফালে বালিচাপৰিত আকৌ নেক্সট কি দলং পাওঁ আপোনালোকক দেখাই আছোঁ, চাই থাকক। এইকেইখন হোৱাৰ পিছত আপোনাৰ ফেৰীটো বন্ধ হৈ যাব নহয়। মই আহিলোঁ, এতিয়া আহি পেলাই পালোহি এইখন চেলেক নলডোঙা বুলি কয়। আৰু আপোনালোকক মই দেখাই দিওঁ এইখন দলং প্ৰায় হৈছেগৈ, আৰু অলপ আৰু আছে, বহুখিনি কাম আছে, হ'লেও প্ৰায় এতিয়া মই প্ৰথমতে যিখিনি দেখাইছিলোঁ আপোনাৰ সেয়া ধুনাগুৰি ঘাটৰ পৰা পাৰ হৈ এইখিনিতে মাজতে এটুকুৰা চাপৰি আছে। চাপৰিটো ৰাস্তা হ'ব, ৰাস্তাটো পাৰ হৈ এইখন চেলেক নলডোঙা, আৰু নলডোঙাত এইখন দলং বনি আছে। আৰু এইখন প্ৰায় হৈছেগৈ। ইয়াৰ পৰা এতিয়া আমি আগবাঢ়িম, আৰু ইয়াৰ পৰা এতিয়া মাজুলী পালোহি, আৰু মেইন মাজুলীত। তাৰপৰা মাজুলীৰ পৰা এতিয়া অফলামুখ নিমাতী ঘাট দুইফালে মই এতিয়া অফলামুখ হৈ যাম। এইখন যিখন যোৰহাটলৈ কাম হৈছে সেই দলংখন অফলামুখৰ ফালেদি হৈছে। মই সেইটো কাৰণে সেইফালেদি যাই আপোনালোকক অফলামুখৰ ফালে দেখাম। এতিয়া তেতিয়াহ'লে বলক গৈ থাকোঁ। এতিয়া ৰাস্তা এইটো চাওক, আপোনাৰ এইফালে ৰাস্তা বনাই আছে। আগৰ ৰাস্তা এইটো আছিলে, তাৰপাছত এতিয়া এইফালে এনেকৈ মাতি পেলাই ইয়াৰ ৰাস্তা ধুনীয়াকৈ বনাই আছে। আগত সেই ৰাস্তাৰ কাম কৰি আছে। মই এইখিনিতে ৰখি পেলাই আপোনালোকক এবাৰ ৰাস্তাটো দেখাই দিলোঁ। আৰু ৰাস্তা আগত বহুত বেয়া আছিলে, তাৰপিছত এইটো ৰাস্তা হৈছিলে। ইয়াৰ পৰা আকৌ এতিয়া উন্নত হ'ব, ৰাস্তা ডাঙৰ হ'ব, বহল হ'ব। লখিমপুৰ আৰু যোৰহাট কানেকশ্যন এতিয়া বহুত ধুনীয়া হৈ যাব, আৰু এইফালেদি অহা যোৱা কৰিবলৈ সুবিধা হ'ব। তাৰ কাৰণে আৰু দুই বছৰ 3 বছৰমান হয়তো ৱেইট কৰিব লাগিব। 2-3 বছৰ ৰাইজে অপেক্ষা কৰিব লাগিব, তাৰপিছত ৰাস্তা সুন্দৰ হৈ যাব। যিহেতু ইয়াত নদীৰ পানী হয়, আৰু পানী হোৱাৰ কাৰণে মানুহবিলাকৰ ঘৰত পানী হয়। আৰু এইবিলাক জেগা এটা বাৰাণ্ডা নিচিনা এইবিলাক ধুনীয়া বনাই দিছে। খালি ইয়াত গৰু বান্ধে, ম'হ বান্ধে তেওঁলোকে। আপোনাৰ দেখিছে ইয়াত এয়া আপোনাৰ মই অফলামুখ পাইছোঁহি। আৰু এইটো চাইডে ব্ৰহ্মপুত্ৰৰ মাজত যি দলং বনি আছে, আৰু তাৰ বাবে ইয়াত এই ওপৰৰ কামখিনিৰ কাৰণে ওপৰত যিবিলাক ৰেলিং হয়, প্লেট বনোৱা হয়, ওপৰৰ কাম যিমানখিনি হয় মানে সেইখিনি ইয়াত কৰি আছে, এইটো এৰিয়াটো। চাওক, বাকী এতিয়া দলঙৰ খুঁটাখিনি আপোনালোকক মই দেখাম বোলো। এইফালে কাম চলি আছে আপোনাৰ। এইফালে আপোনাৰ ব্ৰহ্মপুত্ৰৰ দলং ইয়াৰ পৰাই আৰম্ভ কৰিছে, যিহেতু ব্ৰহ্মপুত্ৰখন বহুত ডাঙৰ। এইফালে ওপৰৰ কামৰ বস্তুখিনি এয়া বৰ্তমান দলঙৰ কাম ইমানেই আগবাঢ়ি আছে। এয়া ব্ৰহ্মপুত্ৰৰ মাজত এইখিনি খুঁটা ইমানখিনি কাম আগবাঢ়িছে। বাৰিষা যিহেতু এতিয়া মাজৰ কামখিনি ৰখি আছে, কিন্তু কিনাৰৰ কাম কৰি আছে। এই দলংখন হৈ যোৱাৰ পিছত বহুত সুবিধা হৈ পৰিব লখিমপুৰ, মাজুলী, যোৰহাটৰ লগতে এইফালে নাগালেণ্ড যাবলৈ অৰুণাচলৰ পৰা বহু সুবিধা হ'ব, আৰু আগতকৈ বহু সময় কম লাগিব। দলংখনৰ কাম ইমানেই আগবাঢ়ি আছে। তো মই ভিডিঅ'টো অকণমান আপোনালোকক বনাই দেখুৱালোঁ, আৰু আজি এই ভিডিঅ'টো ইমানতে সামৰিলোঁ। ধন্যবাদ।